নমস্কাৰ মোৰ নাম অপৰ্ণা দেৱী মই অসম জাতীয় বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী মই আজি পঠন কৌশল অৰ্থাৎ এটি ভাষা শিকাৰ ক্ষেত্ৰত বা শিকোৱাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বা অতি গুৰুত্বপূৰ্ণ বিবেচিত এটি বিষয়ৰ ওপৰত আপোনালোকক কিছু কথা ক'ব বিচাৰিছো পঠন কৌশল হ'ল পঢ়া কৌশল ই ভাষা শিকাৰ এটা অতি গুৰুত্বপূৰ্ণ উপাদান প্ৰথমে আমি জানিব লাগিব যে পঠন কি পঠন হৈছে যিকোনো এটি পাঠ আওৰোৱা বা পঢ়ি দিয়া এই আওৰোৱা বা পঢ়ি দিয়াতে পঠন সমাপ্ত নহয় তাৰ লগত আৰু বহু কথা জড়িত হৈ থাকে আমি সকলোৱে জানো যে খুব সুন্দৰকৈ পঢ়া এটা পাঠে যি ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে বেয়াকৈ পঢ়া এটা পাঠে ছাত্ৰ-ছাত্ৰীৰ মনত কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ নকৰে শ্ৰুতি মধুৰ এটি পাঠে এটি পাঠ হৃদয়ঙ্গম কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে অৰ্থাৎ শুনিবলৈ শুৱলা মাতটো সকলোৰে একে নহব পাৰে কিন্তু যদিহে উচ্চাৰণ শুদ্ধ হয় আৰু যদি তাৰ লগত আনুষংগিক কথাবোৰ ঠিকে থাকে তেতিয়া হলে সেই পাঠটি শ্ৰুতি মধুৰ হয় আৰু সেই শ্ৰুতি মধুৰ পাঠ এটি ছাত্ৰ-ছাত্ৰী সকলৰ মনত থাকি যায় যদি আমি এটা সমীক্ষা চলাও বহুতেই হয়তো খুব সুন্দৰকৈ পঢ়া এটা পাঠৰ বক্তব্য যি বক্তব্য থাকে সেই বক্তব্য তেওঁৰ কাণত বহু সময়লৈ বাজি থাকে আমি এনেকুৱা কথাও শুনিব পাইছো যে বহুত ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ খুব সুন্দৰকৈ কোৱা কথাবোৰ তেওঁলোকৰ বিভিন্ন সময়ত জীৱনৰ বিভিন্ন পৰিক্ৰমাত মনলৈ আহি থাকে এটো খুব মন কৰিবলগীয়া কথা আৰু সেই কাৰণে ভাষা অধ্যয়নৰ ক্ষেত্ৰত পঠনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি আমি নতুনকৈ ক'বলগীয়া নাই সকলোৱে এই কথা স্বীকাৰ কৰিছে আৰু ইতিমধ্যে এই কথা প্ৰমাণিত হৈ গৈছে পঠনৰ মূল উদ্দেশ্যই হৈছে ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ অভ্যাস গঢ়ি তোলা ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ অভ্যাস কেনেকৈ গঢ়ি তুলিম আজিকালি আমি দেখা পাইছো যে বহুতো ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী সকলৰ অধ্যয়নৰ প্ৰতি তেওঁলোকৰ মনটো কিছু সংখ্যকৰ মনটো বেলেগ হৈছে তেওঁলোকে কি কৰে তেওঁলোকে পঢ়ি ভাল নাপায় এতিয়া পঢ়ি ভাল নাপায় তাৰ লগত আৰু কিছু কথা জড়িত হৈ আছে যে তেওঁলোকে ডাঙৰকৈ পঢ়ি ভাল নাপায় নে তেওঁলোকে একেবাৰে পঢ়ি ভাল নাপায় সেই ক্ষেত্ৰত আমি কি ক'ব লাগিব যে তেওঁলোকে হয়তো কিছুমানে শব্দ কৰি নপঢ়ে চকুৰে খালি চাই চাই যায় কিন্তু এতিয়া আমি ছাত্ৰ-ছাত্ৰী সকলক এই কথাত অনুপ্ৰাণিত কৰিব লাগিব যে তেওঁলোকে মুখেৰে আওৰাই পঢ়া এটা অভ্যাস গঢ়ি তুলিব লাগিব পঢ়া এটা অভ্যাস তেওঁলোকে নিজৰ মাজত কৰি ল'ব লাগিব আৰু সেই ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰী সকলে আমি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব অধ্যয়নৰ দক্ষতাও এক ধৰণৰ দক্ষতা আমি আগতেই ক'লো যে খুব দক্ষতাৰে পঢ়া এটা পাঠ আমাৰ বাবে সদায় আদৰণীয় সদায় প্ৰশংসনীয় আমি সকলোৱে জানো যে এটি শিশুৱে জন্ম লাভ কৰি ঘৰখনৰ পৰাই বহুতো কথা শিকে কিন্তু এই যে আমি পঠনৰ বিষয়ে আলোচনা কৰি আছো সেই পঠন বিষয়টি বা পঠনৰ কথা আকৌ বিদ্যালয়তহে আৰম্ভ হয় পঠন আমি ঘৰত পঠনৰ অভ্যাস কৰোৱাৰ ক্ষেত্ৰত কিছু অসুবিধা সন্মুখীন হ'বলগীয়া হ'ব পাৰে বিদ্যালয়ত পঠন আৰম্ভ হোৱাৰ কাৰণ হ'ল বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক আখৰৰ লগত চিনাকি কৰাই দিয়া হয় শব্দৰ লগত চিনাকি কৰাই দিয়া হয় আৰু বাক্যৰ লগত চিনাকি কৰাই দিয়া হয় তেওঁলোকে যেতিয়া শিক্ষকৰ কথা মতে এটা পাঠ পঢ়িব
তেতিয়া তেওঁলোকে তাৰ লগত কমা দাড়ি জ্যোতিচিনবোৰ ধৰিব পাৰিব তাৰ পিছত তেওঁলোকে লাহে লাহে পৰ্যায়ক্ৰমে তেওঁলোকে সমাৰ্থক শব্দ অনুৰূপ শব্দ জতুৱা ঠাঁচ এইবোৰৰ লগতো পৰিচিত হ'ব আৰু সেইবোৰ কথাৰ কাৰণে এটি শিশুক বিদ্যালয়ৰ প্ৰয়োজন হয় বিদ্যালয়ৰ চাৰিবেৰৰ মাজত শ্ৰেণী কোঠাত তেওঁ সেই কথাবোৰ সহজে আয়ত্ত কৰিব পাৰে আৰু আয়ত্ত কৰি তেওঁ শব্দৰ পৰা বাক্যলৈ যাব পাৰে শব্দৰ পৰা দুটা শব্দ লগলগাই কেনেকৈ বাক্য হয় সেই কথা তেওঁ কি কৰিব দুটা শব্দৰ পৰা কেনেকৈ বাক্য গঠন কৰিব পাৰি যেনেকৈ মই খাওঁ মাত্ৰ দুটা শব্দ কিন্তু সেই দুটা শব্দই এটা বাক্য গঠন কৰাত সহায় কৰিছে মই গান গাওঁ তিনিটা শব্দ কিন্তু এটা সুন্দৰ অৰ্থপূৰ্ণ বাক্য মই গান গাওঁ মই খেলি ভাল পাওঁ মই খেলি ভাল পাওঁ চাৰিটা শব্দ কিন্তু সেই চাৰিটা শব্দই এটা শিশুৰ সম্পূৰ্ণ মনৰ ভাৱ প্ৰকাশ কৰাত সফল হয় মাত্ৰ চাৰিটা শব্দৰ জৰিয়তে দুটা শব্দৰ পৰাই হয় যেনেকৈ যাওঁ বুলি ক'লেও আসলতে আমি তাতো এটা আমি অনুভৱৰ কথা ধৰিব পাৰোঁ যে তেওঁ যাবলৈ ওলাইছে আহিছো বুলি কোৱাৰ পিছত আমি ধৰিব পাৰোঁ যে তেওঁ কি কৈছে তেওঁ আহি পালে তাৰ জৰিয়তে তেওঁৰ মনৰ ভাৱ প্ৰকাশ কৰিছে কিন্তু যেতিয়া এটাতকৈ অধিক শব্দ লগলাগি যেতিয়া বাক্যটো গঠন হয় তেতিয়া সেই বাক্যটোৱে এটা স্পষ্ট ভাৱ প্ৰকাশ কৰাৰ ক্ষেত্ৰত সফল হয় বিদ্যালয়ত শিশুৱে যে মই ক'লো যে বিদ্যালয়ৰ প্ৰয়োজন হয় শিশুক পঠন কৌশল আয়ত্ত কৰাৰ ক্ষেত্ৰত তেওঁ নতুন নতুন শব্দবোৰ শিকিবলৈ লয় ঘৰখনৰ মানুহবোৰৰ লগত কথা পাতি তেওঁ যিমান শব্দৰ লগত পৰিচিত হ'ব এখন বিদ্যালয়ত এটি শিশুৱে বিভিন্ন পৰিবেশৰ পৰা বিভিন্ন শব্দ তেওঁ আয়ত্ত কৰিব পাৰিব প্ৰথমে তেওঁ ক'ৰ পৰা শব্দ শিকিব তেওঁ লগৰ ল'ৰা ছোৱালীবিলাকৰ পৰা অৰ্থাৎ তেওঁৰ লগৰ আন সকল ছাত্ৰ ছাত্ৰীৰ পৰা যি কিছুমান শব্দ হয়তো তেওঁ অভিভাৱকে ব্যৱহাৰ নকৰা শব্দও তেওঁ তাত শিকিবলৈ পাব তাৰ পিছত তেওঁ শিকিবলৈ একেবাৰে ভাল শব্দবোৰ তেওঁ শিকিব ক'ৰ পৰা শিক্ষক শিক্ষয়িত্ৰীৰ পৰা অৰ্থাৎ আমাৰ পৰা আমি সেই কাৰণে শব্দৰ ব্যৱহাৰৰ ক্ষেত্ৰত অতি সাৱধান হোৱা উচিত আৰু ভাষা শিক্ষাৰ এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা যে শব্দৰ প্ৰয়োগ খুব সুন্দৰ হ'ব লাগে আৰু সেই এটা শব্দয়ে আমাৰ মন মগজুত কি ধৰণে ক্ৰিয়া কৰে সেই কথাটো আমি জানিব লাগে আমি কেতিয়াবা কোনো ক্ষেত্ৰত কাৰোবাক কটু কথা শুনাবলগীয়া হ'ব পাৰে যেনেকৈ আমি উৎসাহজনক কথা কওঁ কিন্তু কটু কথা শুনোৱাৰ ক্ষেত্ৰতো আমাৰ শব্দৰ প্ৰয়োগবোৰ এনেকুৱা শব্দ প্ৰয়োগ কৰিব লাগে যাতে তেওঁলোকে একেবাৰে ভাগি নপৰে তেওঁলোকে নিজৰ দোষটো বুজি পোৱাটো উচিত এই কথা আমি স্বীকাৰ কৰোঁ কিন্তু বুজি পালেও সেই শব্দটোৱে যাতে তেওঁক অহৰহ বা তেওঁক যাতে বাৰে বাৰে হতাশাৰ মাজলৈ ঠেলি লৈ নাযায় তাৰ কাৰণে আমি সাৱধান হ'ব লাগে শব্দৰ সুপ্ৰয়োগৰ জৰিয়তে এই ক্ষেত্ৰত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে পঠনৰ মূল উদ্দেশ্য হ'ল যে মূল উদ্দেশ্য বুলি ক'লে আমি কি ক'ম যে পঠনৰ দ্বাৰা সকলো শ্ৰেণীৰ লোকে উপকৃত হয় কিন্তু তাৰ মাজতো ছাত্ৰ ছাত্ৰীসকলে বিশেষ ধৰণে উপকৃত হয় মই কৈছোঁ এই যে তেওঁ বিপৰীত শব্দ সমাৰ্থক শব্দ জতুৱা ঠাঁচ এই সকলোবোৰৰ লগত পৰিচিত হয় পঠনৰ জৰিয়তে একো নপঢ়াকৈ বহি থাকিলে তেওঁ এইবোৰ কথা কেনেকৈ গম পাব কাৰণ আমি আজিকালি জতুৱা ঠাঁচৰ ব্যৱহাৰ নকৰোঁ ব্যৱহাৰ কৰিবলৈ আমি পাহৰি গৈছোঁ বা সেইটো আমাৰ এতিয়া আমি সেইবোৰ কথা এতিয়া অপ্ৰচলিত হ'বলৈ ধৰিছে যেনেকৈ যে এনেই বুঢ়ী নাচনী তাতে নাতিনীয়েকৰ বিয়া এইবুলি আমি কোৱাতকৈ কম বা কি উৎসাহ কথাখিনি আপোনালোকে অনুধাৱন কৰিব পাৰিছে নিশ্চয় ঠিক সেইদৰে
শব্দৰ প্ৰয়োগ ৰীতি সম্পৰ্কে বা প্ৰয়োগ নীতি সম্পৰ্কেও আমি কিছু কথা জানিব পাৰো অকল পঠনৰ জৰিয়তে এতিয়া কথা হ'ল পঠন দুই প্ৰকাৰৰ সৰব পঠন আৰু নীৰৱ পঠন সৰব পঠন হ'ল ডাঙৰ ডাঙৰ শব্দকৈ যেতিয়া আমি ডাঙৰকৈ পঢ়ো যেতিয়া হেতু কোৱা হয় সৰব পঠন আৰু নীৰৱ পঠন হ'ল যেতিয়া আমি চকুৰে চাই যাওঁ কিনো লিখা আছে হেয়া আমি যেতিয়া চাই যাওঁ তেতিয়া হেয়া হৈছে নীৰৱ পঠন শ্ৰেণী কোঠাৰ ক্ষেত্ৰত সৰব পঠনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে সেই কাৰণে আমি ছাত্ৰ ছাত্ৰী সকলক সৰব পঠনৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব লাগে শ্ৰেণী কোঠাত অৰ্থাৎ বিদ্যালয়ৰ শ্ৰেণী কোঠাত আমি এটা শ্ৰেণী অন্তত সপ্তাহত সৰব পঠনৰ ব্যৱস্থা কৰিব লাগে ভাষা শিকাৰ ক্ষেত্ৰত সৰব পঠনে খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যেতিয়া ডাঙৰ ডাঙৰকৈ পঢ়িবলৈ লব তেতিয়া দেখিব তেওঁলোকে নিজে ভুল কৰা শব্দবোৰ তেওঁলোকৰ নিজৰ মনতে আহিব তে নিজে ধৰিব পাৰিব তেও মানে মই ছাত্ৰ ছাত্ৰীৰ কথা কৈছো যে ছাত্ৰ ছাত্ৰী সকলে নিজে যি ভুল কৰিছে সেই ভুল কৰা কথা তেও নিজে ধৰিব পাৰিব ডাঙৰকৈ পঢ়োতে কিন্তু চকুৰে চাই গলে হেয়া বহুদিন স্থায়ী নহয় ইতিমধ্যে বিজ্ঞানীসকলে এই কথা প্ৰমাণ কৰি গৈছে ইতিমধ্যে বিভিন্ন সমীক্ষাত পোৱা গৈছে যে সৰব পঠনৰ জৰিয়তে যেতিয়া শিক্ষা গ্ৰহণ কৰা হয় সেই শিক্ষা দীৰ্ঘস্থায়ী হয় আৰু নীৰৱ পঠনৰ জৰিয়তে যি শিক্ষা গ্ৰহণ কৰা হয় হেয়া দীৰ্ঘস্থায়ী নহয় গতিকে আমি এই ক্ষেত্ৰত অতি গুৰুত্ব দিব লাগে যে এই ক্ষেত্ৰত আমি অতি মন দিব লাগে যে ছাত্ৰ ছাত্ৰী সকলে যাতে শ্ৰেণী কোঠাত খুব ডাঙৰ ডাঙৰকৈ পঢ়ে তাৰ পিছত আহিছো আমি যে পঠনৰ কৌশলনো আমি কেনেকৈ শিকাম সকলো কথাতে আজিকালি কৌশলৰ প্ৰয়োজন গতিকে কৌশল আসলতে কি ছাত্ৰ ছাত্ৰী সকলক নিজাববীয়াকৈ পঠন কৌশল আয়ত্ত কৰিব দিব পাৰিলে ভাল হয় তেওঁলোকে যদি নিজৰ পৰা নিজৰ মনত যদি তেওঁলোকৰ এটা পঠন কৌশল এটা আহে পঠন কৌশল কি ধৰণে অৰ্থাৎ তেওঁ পঢ়া পাঠটো কি ধৰণে তেওঁ আগুৱাই লৈ যাব হেতু যদি তেওঁ নিজে ভাবি পায় হেয়া খুব ভাল কথা হয় আমি এইটো কথাহে চাব লাগিব যে পাঠত ব্যৱহাৰ হোৱা শব্দবোৰ তেওঁ বুজি পাইছে নে নাই আৰু বুজি পোৱাৰ আগতে তেওঁ সেই শব্দবোৰ চিনি পাইছে নে নাই শব্দবোৰ চিনি পাব লাগিব শব্দবোৰ বুজি পাব লাগিব আৰু হেতুত আমি গুৰুত্ব দিব লাগিব তাৰ পিছত গুৰুত্ব দিবলগীয়া কথাটো হ'ল অৰ্থাৎ পঠন কৌশলৰ প্ৰথম কথাটো মই কি বুলি কলো যে প্ৰথমতে ছাত্ৰ ছাত্ৰী সকলে শব্দবোৰ চিনি পাইছে নে নাই আমি এই কথাটো চাব লাগিব দ্বিতীয়তে তেওঁলোকে সেই শব্দবোৰ বুজি পাইছে নে নাই বুজি নোপোৱাকৈ পঢ়া এটা শব্দই তেওঁলোকক কোনো কাম নিদিয়ে অৰ্থাৎ তেওঁলোকে কি পঢ়িছে তেওঁ নিজেও নাজানিব তাৰ পিছত আমি কি চাব লাগিব যে পঠনৰ গতি কেনেকুৱা সুন্দৰ গতিৰে পঢ়িব পাৰিব লাগিব এটা গতি থাকিব লাগিব অনাকৰ্ষণীয়ভাৱে অৰ্থাৎ আকৰ্ষণীয় নোহোৱাকৈ পঢ়িলে সেই পঢ়া কথাখিনিয়ে আমাৰ মন আৰু মগজুত ক্ৰিয়া নকৰে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত আমি আৰু এটা কথা শিক্ষকসকলে মন দিব লাগিব তেওঁলোকে যাতে অকল পাঠ্যপুথি অধ্যয়নতে ব্যস্ত নাথাকে পাঠ্যপুথি অধ্যয়নৰ বাদেও আন পুথিও তেওঁলোকে পঢ়াৰ এটা অভ্যাস গঢ়ি তুলিব লাগিব আৰু সেই ক্ষেত্ৰত অভিভাৱকসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব শিক্ষকসকলৰ লগতে অভিভাৱকসকলেও তেওঁলোকৰ সন্তানসকলক পঠন অভ্যাস গঢ়াৰ কাৰণে সৰু সৰু কিছুমান পুথি বা কিতাপ যোগাৰ কৰি দিব লাগিব তেতিয়া তেওঁলোকে ঘৰতো সেই পুথিসমূহ আওৰাব পাৰে আমি আকৌ আগৰ কথা কৈছো যে এটা পাঠ আওৰোৱা বা মাটি দিয়াই হৈছে পঠন গতিকে পঠন যদিও বিদ্যালয়ত আৰম্ভ হয় আমি কিন্তু পঠনৰ অভ্যাস ঘৰত কৰিবই লাগিব পঠন শিক্ষণৰ কিছুমান জনপ্ৰিয় পদ্ধতি আছে কেনেকৈ সেই পদ্ধতিটো আমি জনপ্ৰিয় কৰি তুলিব পাৰো যে সদায় ডাঙৰ ডাঙৰকৈ পঢ়িব লাগিব শব্দ কৰি পঢ়াটোই পঠনৰ
উত্তম পদ্ধতি নহয় অকল শব্দ কৰিলেই যে পঠন ভাল হ'ব তেনেকুৱা নহয় এই ক্ষেত্ৰত আমি ডাঙৰ ডাঙৰকৈ পঢ়িবলৈ দিব লাগিব তেওঁলোকক তাৰ পিছত আমি মন দিব লাগিব যে শুদ্ধকৈ লিখা কথাহে আমি তেওঁলোকক পঢ়িবলৈ দিব লাগিব অতি শুদ্ধকৈ লিখা কথা যদি লিখোতেই ভুল হৈ থাকে তেতিয়া হলে সেই ক্ষেত্ৰত বহুত অসুবিধাৰ সৃষ্টি হ'ব বয়স অনুপাতে পঠন হ'ব লাগে এটা নিৰ্দিষ্ট বয়সৰ কাৰণে কি ধৰণৰ আমি পঢ়িবলগীয়া পাঠ দিম হেতু আমি থিৰ কৰি দিব লাগিব তেওঁলোকে নুবুজা কিছুমান অদ্ভুত শব্দৰ প্ৰয়োগৰে যদি এটা পাঠ আমি তেওঁলোকক পঢ়িবলৈ দিওঁ সেই পাঠটো তেওঁলোকৰ কাৰণে একেবাৰে জমৰ যাতনা হ'ব তেওঁলোকে সেই পাঠটো পঢ়িবৰ কাৰণে অলপো ইচ্ছা নকৰিব যিকোনো এটা নিৰ্দিষ্ট ভাষাত লিখা পাঠহে তেওঁলোকক পঢ়িবলৈ দিব লাগিব যিকোনো এটা নিৰ্দিষ্ট ভাষা হেয়া অসমীয়াও হ'ব পাৰে ইংৰাজী হ'ব পাৰে হিন্দী হ'ব পাৰে বা বাংলাও হ'ব পাৰে কিন্তু এটা নিৰ্দিষ্ট ভাষাত লিখা পাঠ হ'ব লাগে তেতিয়া তেওঁলোকে পঢ়িবৰ কাৰণে সুবিধা পায় এটা ভাষাত তিনিটা শব্দ আনটো ভাষাত চাৰিটা শব্দ লগ লাগি যদি কিছুমান পঠন আমি বা পঢ়িবলগীয়া কিছুমান পাঠ যদি আমি প্ৰস্তুত কৰো হেইবোৰে ছাত্ৰ ছাত্ৰীক কি কৰে বিমূৰত পেলায় বা তেওঁলোকৰ মনত অশান্তি সৃষ্টি কৰে বাৰে বাৰে একেটা পাঠ যেতিয়া পঢ়িব তেওঁলোকৰ অৰ্থ স্পষ্ট হ'ব বাৰে বাৰে আওৰালে একেটা পাঠকে বাৰে বাৰে আওৰালে তেওঁলোকৰ সেই পঠন স্পষ্ট হ'ব আৰু তেতিয়া শুদ্ধ হোৱাটো এক প্ৰকাৰ স্বাভাৱিক আৰু পঢ়া কথাটো এনেকুৱা যে এটো পঢ়িয়ে শিকিব লাগিব অন্য কোনো তাৰ পদ্ধতি নাই আপোনালোক সকলোৱে জানে যে পঢ়া বস্তু এটা অকল পঢ়িহে শিকিব লাগিব অন্য কোনো পদ্ধতিৰ জৰিয়তে সেই কথাবোৰ আয়ত্ত কৰিব পৰা নাযায় আমি যিটো পাঠ পঢ়িবৰ কাৰণে প্ৰস্তুত কৰি উলিয়াও হেতু উদ্দেশ্যপূৰ্ণ হ'ব লাগে এটা উদ্দেশ্য থাকিব লাগিব তাত এটা বাৰ্তা থাকিব লাগিব যি বাৰ্তাই হয়তো পৰোক্ষভাৱে ছাত্ৰ ছাত্ৰীক সহায় কৰিব বা তেওঁলোকৰ মনত এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব এই যে প্ৰতিক্ৰিয়া সেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাটো এগৰাকী ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ কাৰণে অতি জৰুৰী ছাত্ৰ ছাত্ৰীৰ বাবে যিবোৰ পুথি আমি পঠনৰ বাবে ৰাখো এটা পঠন কৰ্ণাৰ থকা উচিত এতিয়া পঠন কৰ্ণৰৰ কথা আহিলে আমি পুথিভঁৰালৰ কথালৈ যাব লাগিব যে বিদ্যালয়ত আমি যদি পুথিভঁৰালৰ ব্যৱস্থা কৰো আৰু সেই পুথিভঁৰালৰ এটা সুকত আমি যদি এটা পঠন কৰ্ণাৰ কৰি দিও তেতিয়া হলে ছাত্ৰ ছাত্ৰীৰ কাৰণে পঢ়িবৰ কাৰণে বেছি সুবিধা হয় পঠন কৌশলৰ কিছুমান সহায়ক আছে বা কিছুমান উপাদান আছে আমি পঠনৰ অভ্যাস গঢ়িবলৈ হলে ছাত্ৰ ছাত্ৰীসকলক পুথিভঁৰাললৈ যাবলৈ আগ্ৰহী কৰি তুলিব লাগিব আমি জানো যে মহানগৰীৰ বহুতো বিদ্যালয়ত বা অসমৰ বিভিন্ন ঠাইত দৈনিক ৰুটিনৰ এটা শ্ৰেণী পুথিভঁৰাল থাকে অৰ্থাৎ সেই শ্ৰেণীটোত ছাত্ৰ ছাত্ৰীসকলে কিতাপ লৈ পুথিভঁৰাললৈ যায় পুথিভঁৰালৰ পৰা তেওঁলোকক কিতাপ দিয়া হয় আৰু সেই কিতাপ পঢ়ি তেওঁলোকে এটা টুকা প্ৰস্তুত কৰি দাখিল কৰিব লাগে এই ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতি তথা বিদ্যালয় কৰ্তৃপক্ষ নিশ্চয়কৈ প্ৰশংসাৰ যোগ্য কাৰণ ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ অভ্যাসে এটা ভাষা তেওঁলোকে আয়ত্ত কৰাৰ ক্ষেত্ৰত বহুদূৰ আগবাঢ়ি যাব পাৰে পুথিভঁৰালত এনেকুৱা কিছুমান কিতাপ ৰাখিব লাগে যিবোৰৰ ৰংচঙীয়া বেতুপাত থাকে ৰংচঙীয়া বেতুপাত বিভিন্ন ৰঙৰ ভিতৰত বিভিন্ন ৰঙৰ কিছুমান ছবি তাৰ লগতে কুইজৰ কিতাপ বহুত শিক্ষাৰ্থী ছাত্ৰ ছাত্ৰীৰ কুইজৰ প্ৰতি আগ্ৰহী আজিকালি কিছুমান খেলৰ প্ৰতি আগ্ৰহী গতিকে খেলৰ বা বাতৰি থকা কিছুমান কিতাপৰ প্ৰয়োজন যিবোৰ কিতাপৰ আকৰ্ষণে তেওঁলোকক পুথিভঁৰাললৈ লৈ যাব আৰু পুথিভঁৰাললৈ লৈ গলে তেওঁলোকৰ পঠন অভ্যাস আৰম্ভ হ'ব তাৰ লগতে আমি ছাত্ৰ ছাত্ৰীসকলক আৰু এটা কাম কৰাব পাৰো তেওঁলোকৰ মনত প্ৰতিযোগিতাৰ ভাৱ সৃষ্টি কৰিব পাৰো আমি এনেকৈ তেওঁলোকক ক'ব পাৰো যে যিসকলে সুন্দৰকৈ পঢ়িব পাৰিব তেওঁলোকে পুৰস্কাৰ পোৱাৰ
যোগ্যতা অৰ্জন কৰিব গতিকে পুৰস্কাৰ পোৱাৰ যোগ্যতা অৰ্জন কৰিবৰ কাৰণে হয়তো বহুতেই খুব সুন্দৰকৈ পঢ়িব সেই প্ৰতিযোগিতাৰ মনোভাৱে পঠন অভ্যাস গঢ়াত এক ধৰণৰ সহায় কৰিব এতিয়া কথা হ'ল লিখন আৰু পঠনৰ মাজত এক গুৰুত্বপূৰ্ণ ভূমিকা আছে যিয়ে খুব সুন্দৰকৈ লিখিব পাৰে তেওঁ ভালকৈ পঢ়িব পাৰে আৰু সেই বিপৰীত কথাটো শুদ্ধ যে যিয়ে খুব সুন্দৰকৈ পঢ়িব পাৰে তেওঁ সুন্দৰকৈ লিখিবও পাৰে গতিকে লিখন আৰু পঠনৰ মাজত থকা যেটো সম্পৰ্ক সেই সম্পৰ্কটোৰ কথা বিবেচনা কৰি বা সেই সম্পৰ্কটোৰ কথা ভাবি আমি কি কৰিব লাগে যে পঠন অভ্যাস গঢ়ি তোলাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিব লাগে সেই ভূমিকা কোনে গ্ৰহণ কৰিব আমি অৰ্থাৎ শিক্ষক শিক্ষয়িত্ৰীসকলে তাৰ লগতে অভিভাৱকসকলে গৱেষণাৰ দ্বাৰা প্ৰমাণিত হৈছে যে যি শিশুৱে শুদ্ধ ৰূপত পঢ়িব পাৰে সেই শিশু এজন ভাল লেখাৰু ৰূপেও পৰিগণিত হয় মুঠতে সকলো দিশৰ প্ৰায় পঠন ভাষা শিকনৰ এক গুৰুত্বপূৰ্ণ আহিলা হিচাপে পৰিগণিত হৈছে আগতেও হৈছিলে আৰু ভৱিষ্যতেও হ'ব হেহে পঠন কৌশল আয়ত্ত কৰাৰ ওপৰত আহক আমি সকলোৱে গুৰুত্ব দিওঁ ধন্যবাদ